हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আজিৰ ভিডিওৰ জৰিয়তে আমি ঝাৰখণ্ডৰ যেটো সিটেটৰ সুপ্ৰিম কোৰ্টৰ যেটো ৰায় আছিল হেটোৰ ওপৰত কিছু কথা আলোচনা কৰিম এটো ভিডিওত আমি যোৱাকালি ৰাতি এটা ভিডিও আপোনালোকলৈ পাবলিশ কৰিছিলো যেটো আছিল যে ঝাৰখণ্ডত যেটো সিটেটৰ এগেইনষ্টত ৰায় হল মানে সিটেটৰ প্ৰাৰ্থীসকলে ঝাৰখণ্ডৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত আবেদন কৰাৰ সুযোগ নাপাব তো সেই সন্দৰ্ভত আমাৰ অসমৰ যিখিনি সিটেট উত্তীৰ্ণ প্ৰাৰ্থী আছে বা যিসকলে ইতিমধ্যে আবেদন কৰিছে তেখেতসকলে বৰ চিন্তিত হৈ আছিল আমি যোৱা ভিডিওটোত আলোচনা কৰিছিলো যে অসমৰ সিটেট প্ৰাৰ্থীসকলে ইয়াত চিন্তা কৰিবলগীয়া একো কাৰণ নাই অসমত এটো ভ্যালিড হ'ব তো বন্ধুসকল আমি আজিৰ দিনটোত এই বিষয়ত আলোচনা কৰিম যে অসমত কিয় ইনভ্যালিড নহয় সিটেটৰ প্ৰাৰ্থীসকল সেই সন্দৰ্ভত এটো ভিডিওত আলোচনা কৰিম প্ৰথমৰ পৰা শেষলৈ ভিডিওটো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো অপচনত থাকিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনাৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয় তো আহক আজিৰ মূল বিষয়টোলৈ তো বন্ধুসকল ইতিমধ্যে আমি জানো যে আমাৰ ৰাজ্যত 2023 চনত এটি নোটিফিকেশন আপোনালোকক দেখুৱাম স্ক্ৰিনত আমি দেখুৱাই দিম নোটিফিকেশনত উল্লেখ কৰিছিল অসম চৰকাৰে যে ৰাজ্যত দুটা বছৰত টেট পৰীক্ষা অনুষ্ঠিত কৰা নহব যেটো আছিল 2023 চনৰ জানুৱাৰী মাহৰ 17 তাৰিখত দিয়া এটি নোটিফিকেশন আমি স্ক্ৰিনত দেখাই আছো এই নোটিফিকেশনটোত উল্লেখ কৰিছে যে অহা দুটা বছৰত অসমত কোনো ধৰণৰ অসম টেট অনুষ্ঠিত কৰা নহব যেটো আছিল 6 শিডিউলৰ বাহিৰে ৰিজাৰ্ভ যেটো আছে 6 শিডিউলৰ হেখিনি বাহিৰে কোনো ধৰণৰ অসম টেট অনুষ্ঠিত কৰা নহয় অহা দুটা বছৰ এইখিনি সময়ত যিসকল ছাত্ৰ ছাত্ৰী আছে শিক্ষকতা কৰিব বিচাৰে তেখেতসকলক অনুপ্ৰাণিত কৰা হৈছিল সিটেট দিয়াৰ বাবে এই নোটিফিকেশনটোৰ জৰিয়তে আৰু ইয়াত উল্লেখ কৰিছে যে নেক্সট টাইম কোনো ধৰণৰ নোটিফিকেশন নহালৈকে এটো প্ৰক্ৰিয়া চলিব মানে ৰাজ্য চৰকাৰে এটো সম্পূৰ্ণৰূপে এটা নোটিফিকেশন আকাৰত নিৰ্দেশনা দি দিছে যে পৰৱৰ্তী সময়ত যেতিয়ালৈকে সিটেট নট এলাউ বুলি নোটিফিকেশন নাহে সেই সময়লৈকে এই নোটিছটোৱে কাৰ্যকৰীকৰণ কৰা হ'ব তাৰমানে বৰ্তমানলৈকে এনেকুৱা ধৰণৰ কোনো নোটিফিকেশন অহা নাই ৰাজ্য চৰকাৰৰ ফালৰ পৰা বা শিক্ষা বিভাগৰ ফালৰ পৰা যে সিটেট প্ৰাৰ্থীসকলক আবেদন কৰাৰ সুযোগ দিয়া নহব তো নিশ্চয়কৈ সেই 2023 চনৰ যেটো 17 জানুৱাৰী তাৰিখৰ যেটো নোটিফিকেশন আছিল সেই নোটিফিকেশনটো বৰ্তমানলৈকে বাহাল হৈ আছে তো বন্ধুসকল এই নোটিছ মতে প্ৰতিজন সিটেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে অসমৰ এলপি আৰু ইউপিৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত আবেদন কৰাৰ সুযোগ পাব নো ডাউট এটো আৰু ঝাৰখণ্ডত কিয় ইনভ্যালিড কৰিলে সেই সন্দৰ্ভত যদি কথা ক'বলৈ যাও ঝাৰখণ্ডত এটা বিশেষ কাৰণ লৈ পেলাই ইয়াত মানে সুপ্ৰিম কোৰ্ট লৈ গৈছিল কেছটো যেটো আছিল ৰিজনাল ল্যাঙ্গুৱেজক লৈ সিটেটত যিখিনি ল্যাঙ্গুৱেজ দিয়া আছে তাৰে মাজত এই ঝাৰখণ্ডৰ কিছু ৰিজনাল ল্যাঙ্গুৱেজ আছে যিবিলাক কমন নহয় মানে নাই যিবিলাক ঝাৰখণ্ডৰ ৰিজনাল ল্যাঙ্গুৱেজ সেই ল্যাঙ্গুৱেজখিনি সিটেটত নাই তো নিশ্চয়কৈ এই ৰিজনাল ল্যাঙ্গুৱেজ বিলাক যদি না থাকে তেনেহলে সেই প্ৰাৰ্থীসকল তাৰ পৰা কেনেকৈ চাকৰি এটা কৰিব পাৰিব সেই মিডিয়ামৰ বিদ্যালয় তো সেই সন্দৰ্ভত দেখা গলে যে আমাৰ অসমত অসমীয়া হিন্দী যিয়ে নহওক কিয় প্ৰতিটো মাধ্যমৰ কাৰণে বেংগলী প্ৰতিটো মাধ্যমৰ কাৰণে সিটেটত মানে অপচন আছে ল্যাঙ্গুৱেজ আছে তো বন্ধুসকল নিশ্চয়কৈ আমি ইয়াৰ পৰা ক'ব পাৰি যে অসমত সিটেটৰ প্ৰাৰ্থীসকল কোনো পদ্ধতি নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বাদ নপৰে যেতিয়ালৈকে অসম চৰকাৰৰ শিক্ষা বিভাগ তথা চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ নোটিফিকেশন নাহে তো 2023 চনৰ 17 জানুৱাৰী তাৰিখৰ যেটো নোটিফিকেশন আছিল সেই নোটিফিকেশন মতেই বৰ্তমানো চলি আছে যদি বাতিল কৰিব লগা হয় বা একসেপ্টেবল নহয় তেনেহলে নিশ্চয়কৈ সেই নোটিছটোতে উল্লেখ কৰা আছিল যে পৰৱৰ্তী নোটিছ দিয়া হ'ব কিন্তু এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো নোটিফিকেশন দিয়া হোৱা নাই যাৰ বাবে আমি সিটেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক ক'ব বিচাৰো যে আপোনালোকে নিশ্চিত থাকক কোনো ধৰণৰ অসুবিধা নহয় আপোনালোকৰ কাৰণে আপোনালোকৰ ৰিক্ৰুটমেন্টত অসম চৰকাৰে আপোনালোকক এলাউ কৰিব তো বন্ধুসকল আজিৰ ভিডিওটোৰ জৰিয়তে আপোনালোকক এই কথাখিনি জনোৱাৰ চেষ্টা কৰিলো ভাল পায় নিশ্চয় লাইক কৰিব যিমান পাৰে বন্ধুলৈ শ্বেয়াৰ কৰিব আপোনাৰ মতামত কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব